Hi friends, মই ইনটা ভিডিও লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো। আজিৰ ভিডিওটো মই ডেইলি ব্লগ হিচাপে নহয় এটা টিপ লৈ আহিছো। এইটো দেখিছিলে মোৰ হাতত কেৰাহী এটা লৈ আছো। আপোনালোক আৰু নাভাবিব কেৰাহীটো লৈ নো প্ৰথমতে ভিডিওটো কি কৰিছে। এইটো আসলতে মই দুদিন ধৰি খানা বনাই আছো। আপোনালোকে জানে নহয় নতুন কেৰাহী এটা দোকানৰ পৰা কিনি আনি ধুই পখালে যদি ডাইৰেক্ট বনাবলৈ লয় তেতিয়া হলে ইয়াতে খানাবিলাক লাগি ধৰে। মানে যিকোনো ৰেচিপিয়ে নবনাওক কিয় আপোনালোকে লাগা হলে গেছৰ সিম হেতু ভলিউমটো লাগে কমে কৰি থক তথাপিতো লাগি ধৰে। কিন্তু মই খানাবোৰ লাগি নধৰাকে এদিনৰ ভিতৰতে কেনেকৈ এইটো ৰান্ধিব পৰা কৰিলো তাৰ বিষয়ে এটা টিপস লৈ আহিছো। বলকচোন মই প্ৰথম দিনা আনি কেৰাহীটো কি কৰিছিলো কি কৰা নাছিলো আপোনালোকক দেখাই আছো। বলক মোৰ লগত। এতিয়া প্ৰথমে আপোনালোকে দোকানৰ পৰা আনা কেৰাহীটো একদম ভালদৰে ধুই ল'ব। ধুই লোৱাৰ পিছত আপোনালোকক প্ৰচেছটো মই আকৌ দেখাই আছো ৰব দেই। এয়া পুৰা কেৰাহীটো মই ধুই লৈছো। ধুইলে একদম গেছত ফুল ভলিউমত দি লৈছো। ইয়া দেখিছেনে ফুল ভলিউমত আপোনালোকে গেছটো যেতিয়া দি দিব পুৰা গৰম হ'বলৈ দিব। গৰম হ'বলৈ দিয়াৰ পিছত আপোনালোকে ইয়াতে যিকোনো অইল ব্যৱহাৰ কৰিব পাৰে। ৰিফাইন হওক যিকোনো অইল। এই মোৰ অকমান ইয়াতে তেল আছিলে সেইখিনি তেলে মই ইয়াতে ব্যৱহাৰ কৰিছো। ইয়া দেখিছেনে এতিয়া দেখিছেনে এই তেলখিনি যেতিয়া বহুত বেছি গৰম হৈ যাব ন গৰম হৈ যোৱাৰ পিছত আপোনালোকে একদম তেলখিনি চাৰিওফালে কেৰাহীটো এনেকৈ যিমান পাৰে আৰু চাৰিওফালে এনেকৈ দি দিব। দেখিছেনে যদি কেৰাহীটো আপোনালোকে এনেকৈ অইলি কৰি নলয় ন তেতিয়াহ'লে আপোনালোকৰ কেৰাহীটো কেতিয়াও মানে খানাবিলাক বনালে লাগি ধৰিব। পুৰা গৰম তেলখিনি কেৰাহীটো চাৰিওফালে এনেকৈ দি দিব। দি দিয়াৰ পিছত গেছটো নমাই দিব। নমাই দিয়াৰ পিছত এইখিনি তেলেৰে আৰু এটা কাম কৰিব লাগিব। আপোনালোকক মই দেখাইছো ৰব দেই। এয়া দেখিছেনে একেবাৰে মিহি এখন মই কাপোৰ লৈছো। কটন হয়। আপোনালোকৰ ওচৰত যদি কাপোৰ নহয় কটনো থাকে কটনো ল'ব পাৰিব। এইখনেদি এতিয়া গৰম হৈ থাকোতে কেৰাহীটোত চাৰিওফালে এনেকৈ যিমান পাৰে চাৰিওফালে এনেকৈ তেলখিনি এনেকৈ বহুত বেছি গৰম হৈ থাকে কেৰাহীটো। সেইকাৰণে একদম চাব বহুত বেছিয়ে গৰম হৈ থাকে। চাৰিওফালে যিমান পাৰে আপোনালোকে এনেকৈ কেৰাহীটোত দিব। এইটো আসলতে কেৰাহীটো অইলিং কৰা বুলি কয়। যেহেতু কেৰাহীটো বহুত বেছি গৰম দেখিছেনে একদম সাৱধানে কৰিব। মুখে পুৰিছে একেবাৰে। এইটো সাইড দিয়া হোৱাৰ পিছত আপোনালোকে পিছ সাইডেও এনেকৈ ধুনীয়াকৈ এইটো সাইড যেতিয়া আপোনালোকে পুৰা কমপ্লিট গৰম হৈ থাকোতে আপোনালোকে এনেকৈ পিছ সাইডটো বাহিৰৰ সাইডটোতো দিব লাগিব। মই দি লৈছো। কেমেৰাটো ধৰিবলৈ অকমান অসুবিধা হৈছে সেইকাৰণে মই আপোনালোক দেখাই আছো। এয়া দেখিছেনে মই এইটো সাইডটো ধুনীয়াকৈ কৰি লৈছো। এনেকৈ পুৰা একদম বহুত বেছি গৰম হৈ থাকে যে তাৰ পৰা মই তেলটো লৈ আছো আৰু এনেকৈ পুৰা এভৰি অলপো মানে ঠাই নেৰিব। যিমান পাৰে সিমানখিনি আপোনালোকে লগাবলৈ চেষ্টা কৰিব। এনেকৈ তাৰ পৰা মই তেলটো লৈ আছো আৰু এনেকৈ দি আছো। এনেকৈ মই আগতেও ট্ৰিকটো কৰি চাইছো সেইকাৰণে মই ফল পাইছো। মই বাৰু ইউটিউবতে পাইছিলো। ইউটিউবত পাই এনেকৈ এটা কৰি চাইছিলো হয়নে নহয়। হয় বাৰু ডাইৰেক্ট যদি আপোনালোকে নতুন কেৰাহী আনি বনাই ন একেবাৰে বনাব নোৱাৰে। চাবচোন যিমান ধুলেও যিমান হে কৰিলেও সেইটো বনাব নোৱাৰে। এতিয়া দেখিছেনে মই যিমান পাৰো তেলখিনি লগাবলৈ চেষ্টা কৰিছো। এনেকৈ আপোনালোকে তেলখিনি লগাই মোটামুটি 24 ঘণ্টাৰ কাৰণে কেৰাহীটো এনেকৈ থৈ দিব। তাৰে পিছদিনাখন আপোনালোকে খানা বনাব। তাৰপিছত দেখিব যে কেৰাহীটোত একেবাৰে খানা লাগি নধৰে। আপোনালোকে চাব আৰু মোক জনাবলৈ নাপাহৰিব। এতিয়া মই এইটো একেবাৰে অভাৰনাইটৰ কাৰণে ৰাখি দিম। এয়া দেখিছেনে অভাৰনাইট যেতিয়া মই কেৰাহীটো ৰাখি দিছো তাৰপিছত ৰাতিপুৱা উঠি মানে সেইটো ধুই এয়া ভাজি বনাইছে। দেখিছে অকমানো লাগি ধৰা নাই। এনেকৈ আপোনালোকৰ ট্ৰিকটো ব্যৱহাৰ কৰি চাব তাৰপিছত জনাব। অকমানো লাগি ধৰা নাই। এতিয়া আপোনালোকে ইয়াতে মাছ ভাজে মাংস ভাজে কোনো চব্জিয়ে লাগি নধৰে। কেৰাহীটো 24 ঘণ্টা থৈ দিয়াৰ পিছত ৰাতিপুৱা শুই উঠিয়ে ভণ্টিয়ে মানে সেই বনাই আছে ভাজি বনাই আছে। আপোনালোককতো মই দেখালোৱে ভাজিখিনি বনোৱা অকমানো লাগি ধৰা নাই দেখিছিলেনে। এনেকৈ আপোনালোকে কেৰাহীটো কিনি অনাৰ পিছত এইটো টিপছ ব্যৱহাৰ কৰি চাবচোন। আপোনালোকৰ কোনো খাদ্যই কেৰাহীটোত লাগি নধৰে। মই বহুতবাৰ এনেকুৱাকৈ কৰি চাইছো আৰু ৰিজাল্ট পাইছো। সেইকাৰণে আপোনালোককো দেখালো। আৰু যদি আপোনালোকে কৰি চাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছো। যদি আপোনালোকে ভিডিঅ'টো মোৰ চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো। বাই বাই এভৰিৱান। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই।